এক প্ৰকাৰ মিনি দিছপুৰলৈ পৰ্যবেক্ষিত হৈছে আজিৰ দিনটোত লখিমপুৰ, কাৰণ লখিমপুৰত অনুষ্ঠিত হৈ আছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আৰু পূৰ্বেও লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ কাৰণে সেই সময়ছোৱাত বৈঠক বাতিল কৰিবলগীয়া হৈছিল। আৰু আজিৰ দিনটোত লখিমপুৰৰ চুকুলি ভৰিয়াস্থিত কনভেনশ্যন চেণ্টাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে আৰু ৰাজ্য চৰকাৰৰ প্ৰায় আটাইকেইগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত আছে আৰু বিষয়াবৰ্গ উপস্থিত আছে। আৰু আজিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু কেবিনেট বৈঠকলৈ মই কৈছোঁৱে যে প্ৰায় আটাইকেইগৰাকী মন্ত্ৰী আহিছে। মন্ত্ৰী পীযুষ হাজৰিকা আজিৰ এই কেবিনেট বৈঠকত উপস্থিত থাকিব পৰা নাই। ইয়াৰ সমান্তৰালভাৱে যদি চোৱা যায় প্ৰায় কেইগৰাকী মন্ত্ৰী আহিছে কেবিনেট বৈঠকলৈ আৰু কেবিনেট বৈঠকত হয়তো লখিমপুৰৰ কাৰণে কেইবাটাও ভাল খবৰ হয়তো আজিৰ দিনটোত দিব পাৰে এই ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে। আৰু আজিৰ দিনটো যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ দিনজোৰা কাৰ্যসূচী আছিল আৰু এয়া হৈছে লখিমপুৰৰ কনভেনশ্যন চেণ্টাৰ আৰু দেখিছে এয়া মুখ্যমন্ত্ৰীৰ যিখন বাহন সেয়া দেখিছে। আৰু এনেধৰণে এক প্ৰকাৰ মিনি দিছপুৰলৈ যেন পৰ্যবেক্ষিত হৈছে। মই কৈছোঁৱে যে আজিৰ দিনটোত লখিমপুৰ আৰু প্ৰায় আটাইকেইগৰাকী মন্ত্ৰী কেবিনেট মন্ত্ৰী আজিৰ দিনটোত আহিছে লখিমপুৰলৈ। আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ যে এই কেবিনেট বৈঠকলৈ কোন কোন মন্ত্ৰী আহিছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব ছবি দেখুৱাই আছোঁ ইফালে গৈছে। কেবিনেট এগৰাকী মন্ত্ৰী দেখিছোঁ, মন্ত্ৰী পুৰখাও গৌৰৱ ব্ৰহ্ম দেখুৱাইছোঁ, তেখেতো আহিছে আজি এই কেবিনেট বৈঠকত ভাগ ল'বৰ কাৰণে। এক প্ৰকাৰ মিনি দিছপুৰলৈ পৰ্যবেক্ষিত হৈছে লখিমপুৰ।